বঢ়িয়া আছিল প্ৰথম। ঠিক আছে মোৰ কি কৈছে প্লাষ্টিকৰ পাইপ দি দিছে এইবিলাক কাটি কাটি যাব দুই নম্বৰ সোণাজুলিৰ এই বেলডাঙা ৰাস্তা এই ৰাস্তাটো এই ইলেকশ্যনৰ আগত MCLA ইলেকশ্যনৰ আগত মোৰ ঘৰত আহিছিল সঞ্জীৱ তাঁতী আৰু তেওঁ জিতাৰ পিছত তাৰমানে ৰাস্তাটো কৰি দিম বুলি কৈছিল কিন্তু আজিলৈকে আমি মানে সেই ৰাস্তাটো মানে হৈ নুঠিল আৰু সেইকাৰণে এতিয়া আমাৰ মানুহ অহা যোৱা কৰা খুব অসুবিধা হৈছে আৰু ল'ৰা ছোৱালীও যাব নোৱাৰে আৰু আমাৰ কিছুমান ৰাস্তা এতিয়া আপোনালোকে দেখাই পাইছে এতিয়া আমাৰ যাৱা আহা গাড়ী মটৰ বুঢ়া মানুহ এতিয়া পৰি পেলাই ইয়াত ভৰি এতিয়াও ভিকি আছে ৰাস্তাতে তাৰপিছত এনেকৈ এতিয়া ৰাস্তাটো হ'ব লাগে আমি আৰু BJPকে ভোট দি আছোঁ আৰু চেয়াৰমেনেও দেখাই পাইছে আমাৰ ৰাস্তাটোৰ কথা সেইকাৰণে হ'ব লাগে আমি হ'লে ভাল পাওঁ সেইখিনিয়ে ধন্যবাদ